এই সামাজিক মাধ্যমত তেওঁলোকৰ যিবিলাক মই যে কৈছোঁ যে হবি কথাই কৈছোঁ বা যিটো ক্ৰিয়েটিভিটি স্কিলেই হওক বা আৰ্টিষ্টিক মাইণ্ডৰ প্ৰকাশৰ সুবিধাই হওক তেওঁলোকে এইবিলাক সঠিক ৰূপত যদি সঠিকভাৱে যদি প্ৰয়োগ কৰে তেতিয়াহ'লে এইবিলাকো বায়'ডাটাত এক নম্বৰকৈ ইণ্টাৰভিউ বৰ্ডত আগতীয়াকৈ সংগ্ৰহ কৰিব পৰা নম্বৰ নিচিনা। কোনোবাই হয়তো ভালদৰে গান গাব জানে, তেতিয়াহ'লে সেই গানৰ এটা ক্লিপ যদি ছ'চিয়েল মিডিয়াত যদি এৰি দিয়ে, কোনোবাই যদি ভাল লেখা মেলা কৰে, সেই লেখা মেলাৰ বিষয়ে যদি কিছু তথ্য যদি ছ'চিয়েল মিডিয়াত যদি এৰি দিয়ে, কোনোবাই যদি ভাল ফটোগ্ৰাফী কৰে সেইটো যদি ইনফৰমেশ্যন ছ'চিয়েল মিডিয়াত দিয়ে, তাৰমানে মই ক'ব বিচাৰিছোঁ তেওঁলোকৰ হবিবিলাক যদি সঠিক ৰূপত সঠিকভাৱে যদি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱন জীৱিকা পথত উপাৰ্জনৰ ক্ষেত্ৰতো সহায় হ'ব পাৰে। আনকি শিক্ষাৰ্থীসকলে পঢ়াৰ সময়তে ছ'চিয়েল মিডিয়া যদি উপাৰ্জনো কৰিব পাৰে। গতিকে তাৰ বিভিন্ন উপায় আছে। এই অনুষ্ঠানটো যিসকলে চাই আছে তেওঁলোকৰ মাজত প্ৰশ্ন উত্তৰ হ'ব পাৰে যে মই যে ক'লোঁ ফটোগ্ৰাফীৰ যোগেদি কেনেকৈ উপাৰ্জন হ'ব পাৰে, তেওঁলোকৰ গানৰ এটা যোগেদি কেনেকৈ উপাৰ্জন কৰিব পাৰে, লেখা মেলাৰ যোগেদি কেনেকৈ উপাৰ্জন কৰিব পাৰে। অসমতে এনেকুৱা সংবাদ প্ৰতিষ্ঠান আছে যিসকলে লেখা প্ৰকাশ হ'লে হয়তো মাননি দিয়ে। গতিকে মই ক'ব বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰোঁতে শিক্ষাৰ্থীসকলে সাৱধানতা অৱলম্বন কৰিব লাগে যাতে সেই পোষ্টৰ যোগেদি যে সমাজৰ যাতে অপকাৰ হয়, অপকাৰ কোনো যাতে নহয়। যিটো অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁক চাকৰিৰ কাৰণে নিযুক্তি প্ৰদান কৰিব তেওঁলোকেও চাব যে তেওঁক এপইণ্ট কৰাৰ পিছত তেওঁ 24 ঘণ্টা ছ'চিয়েল মিডিয়াতে ব্যস্ত হৈ থাকিব নেকি, কোনটো সময়ত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিছে। শিক্ষাৰ্থীসকলে যদি মহাবিদ্যালয়ত বা শিক্ষানুষ্ঠানত থকা সময়ত যদি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে তেতিয়াহ'লে সেই প্ৰেক্টিছটো পিছলৈকে থাকি যাব। গতিকে সেইটো চাবলৈ যে মই কোন সময়ত মই ছ'চিয়েল মিডিয়াত প'ষ্ট কৰিম, আজৰি সময়ত যিটো ক্লাছ পাতি শেষ হৈছে হয়তো সন্ধিয়া বন্ধ বাৰত। গতিকে এইখিনি কথা যদি মনত ৰাখে তেতিয়াহ'লে ছ'চিয়েল মিডিয়াই জীৱন জীৱিকা পথৰ এটা সন্ধান দিব পাৰে।